আজি গীত পংকজ এণ্টাৰটেইনমেণ্ট চেনেলৰ আকৌ এটি নতুন পডকাষ্টলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। এটি নতুন এপিছডলৈকে আপোনালোকক আদৰি আনিছোঁ আৰু বলক এতিয়া আপোনালোকে এই এপিছডটো উপভোগ কৰক। নমস্কাৰ। মানৱ জীৱন গঢ়ি উঠিছে বিভিন্ন কলা সংস্কৃতি আৰু সভ্যতাৰ পৰাই। গতিকে আমাৰ সংগীত হৈছে এনেকুৱা এটা কলা যিয়ে আমাৰ প্ৰতিজন মানৱকে একেলগে বান্ধি ধৰি ৰাখিছে। গতিকে তেনে এগৰাকী ব্যক্তিৰ লগত যিয়ে আজি আমাৰ লগত আছে, যিয়ে সংগীতৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছে, তেখেতৰ লগত মই আজি আছোঁ। গতিকে তেখেতৰ লগত পোনপ্ৰথমে আমি আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ। গতিকে আহক আমি সকলোৱে তেখেতৰ লগত চিনাকি হওঁ। আমাৰ মাজত আছে ৰাজশ্ৰী দাস। গতিকে ৰাজশ্ৰী মেমৰ লগত আমি সকলোৱে পোনপ্ৰথমে চিনাকি হৈ লওঁ। গতিকে ইয়াৰ আমাৰ মাজত আছে ৰাজশ্ৰী বাইদেউ। নমস্কাৰ বাইদেউ। পোনপ্ৰথমে আপোনাক মোৰ এই অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। ধন্যবাদ। আশা কৰোঁ আপুনি ভালে আছে আৰু সদায় ভালে থাকিব। আচ্ছা, আপুনি পোনপ্ৰথমে আমাৰ ভিউৱাৰ্ছখিনিক নিজৰ পৰিচয়টো দি দিয়ক, যাতে ভিউৱাৰ্ছখিনি আপোনাক জানেই বাৰু, কিন্তু আৰু ভালকৈ জানিব পাৰিব যাতে। নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী দাস। মোৰ ঘৰ নলবাৰী বিদ্যাপুৰত। আচ্ছা বাইদেউ, আপুনি বিশেষকৈ গানৰ লগত জড়িত হৈ আছে। কেতিয়াৰ পৰা জড়িত হৈ আছে? মোৰ আচলতে সৰুৰ পৰাই, মই জন্মাৰ পৰাই মোৰ ঘৰত এটা খুব সুন্দৰ পৰিৱেশ। মোৰ দেউতাই গান গায়, মোৰ মায়ে গান গাইছিলে, ভায়লিন বজাইছিলে, মোৰ দাদাই গান গাইছিলে, তাৰপিছত মোৰ ভাইটি সি পেট বজায়, সি লেটাৰৰ মানুহ। গতিকে এনেকুৱা এটা মানে খুব ধুনীয়া এটা পৰিৱেশত মই আছিলোঁ, ডাঙৰ দীঘল হৈছোঁ। গতিকে মই প্ৰায় 4 বছৰ বয়সৰ পৰা গান গাইছোঁ। আচ্ছা, তাৰমানে সৰুৰ পৰাই তাৰমানে সংগীতৰ এটা এনভাইৰনমেণ্ট পাই আহিছে আৰু আপুনি। আচ্ছা, আপোনাৰ ঘৰ ক'ত? মোৰ মাৰ ঘৰ আপোনাৰ নলবাৰী শান্তিপুৰ, তাত এগ্ৰিকালচাৰ অফিচৰ ওচৰতে। আচ্ছা, ঠিক আছে। মই আজি আপোনাৰ লগত অলপ বিশেষ কথা পাতোঁ। আচ্ছা, আপুনি যিহেতু গানৰ লগত জড়িত হৈ আছে, গতিকে ইমান বছৰে আপুনি গানৰ লগত কাম কৰি আছে বা বিভিন্ন অনুষ্ঠান কৰিছে, গতিকে আপুনি গানৰ পৰাই আপুনি আচলতে কি পাইছে, কি পায় বুলি ভাবিছে? গানৰ পৰা কি পাম? গানৰ পৰা ক'ব গ'লে এটা জীয়াই থকাৰ প্ৰেৰণা পাইছোঁ মই। মানে সংগীত মোৰ প্ৰাণত আছে, মোৰ মানে শিৰে শিৰে বৈ আছে। গতিকে মই জীয়াই থকাৰ প্ৰেৰণা পাইছোঁ। আচ্ছা, ঠিক আছে। যিহেতু আপুনি সংগীতক নিজৰ প্ৰাণ বুলি ভাবি লয়, গতিকে আপুনি নিশ্চয় বহুত সংগীতৰ লগত আচলতে বহুত গভীৰভাৱে জড়িত হৈ আছে। গতিকে আপুনি ইমান বছৰ ধৰি অনুষ্ঠান কৰিছে নিশ্চয়? হয়, মই অনুষ্ঠান কৰিছোঁ, বিভিন্ন অনুষ্ঠান কৰিছে। আটাইতকৈ আপোনাৰ কোন ঠাইত অনুষ্ঠান কৰি ভাল লাগিছে? তেনেকুৱা বহুত জেগা আছে, ক'ব গ'লে মানে কেনেকৈ কওঁ এতিয়া, মানে বহুত জেগা আছে। নলবাৰীতো কৰিছে? নলবাৰীতো কৰিছোঁৱে আৰু বাহিৰতো কৰিছোঁ। মানে খুব ধুনীয়া ধুনীয়া দৰ্শক পাইছোঁ। মই আজিলৈকে মানে মই ক'তো নিৰাশ হোৱা নাই। আচ্ছা, দৰ্শকবিলাক ধৰক বিভিন্ন ধৰণৰ থাকে। ক'ৰবাত ধৰক কিছুমানৰ বৰ উদ্ভাণ্ডলি থাকে আৰু ধৰক কিছুমানত আৰু খুব ভাল আৰু ধৰক কিছুমান প্ৰগ্ৰেমত এনেকুৱা হয় যে পুৰা একদম মাৰপিট হৈ যায়। তেনেকুৱা হ'লে আপোনাৰ কেনেকুৱা লাগে আচলতে মনটো? কেনেকুৱা লাগে মানে মনটো বেয়া লাগে আচলতে। তেনেকুৱা হ'ব নালাগে। পৰিৱেশবিলাক ধুনীয়া হৈ থাকিব লাগে। পৰিৱেশবিলাক এটা অনুষ্ঠানত তাৰমানে ভাল পৰিপাটি হৈ থাকিলে মানুহে দিনটো কাম কৰি পেলাই ভাগৰ জিৰাই পেলাই আপোনাৰ এটা মানে মনৰ শান্তিৰ কাৰণে মানুহে এণ্টাৰটেইনমেণ্টৰ কাৰণে আমাক চাব আহে ন। আমি গান গাওঁ বা এটা ভাল পজিটিভ পৰিৱেশ এটা পোৱাৰ কাৰণে। তাতে যদি এনেকুৱা হাই কাজিয়া হয়, তেতিয়া মানে পৰিৱেশটো নষ্ট হয় আচলতে। এইটো হ'ব নালাগে। আচ্ছা, ঠাই ভেদে বেলেগ বেলেগ হয়। মানুহৰ মেণ্টেলিটিৰ লগতো একে নাথাকে। মদ পানী খাই বহুতে উৎপাত কৰে আৰু এইটো। আচ্ছা, ঠিক আছে। আচলতে আপুনি যিহেতু গান গাই আহিছে, এতিয়াও ধৰক আপুনি অনুষ্ঠান কৰি আছে? কৰি আছে। আপোনাৰ ঘৰৰ পৰিয়াল কোন কোন আছে? মোৰ পৰিয়াল আমাৰ এনে যৌথ পৰিয়াল। হয়।
হলে আমাৰ ডাঙৰ দাদা এজন আছে এখেতৰ 3 ভাই ডাঙৰ দাদা বৌ দুজন ভতিজি তাৰ পিছত মাজু দাদা আছে বৌ আছে তাৰ পিছত দুজনী ছোৱালী তাৰ পিছত মই আৰু মোৰ ল'ৰা এটা এইখিনি আমি পৰিয়াল আমি সব একেলগে থাকি ভাল লাগে মই ভাল পাওঁ আচ্ছা কিছুমানৰ খুব একেলগে থাকি ভালো নাপায় কিছুমান আচ্ছা ঠিক আছে ধৰক মই এটা অনুষ্ঠান আমাৰ ইয়াতেও খুব ধুনীয়া পৰিবেশ আমাৰ মানে গান চান চলে ঘৰত এতিয়াও আপোনাৰ ল'ৰা ছোৱালীও গান গায় মই ভতিজা ছোৱালী হতেও গায় তাৰ পিছত মোৰ ল'ৰাই মানে শিকা নাই তাৰ অলপ ইন্টাৰেষ্টটো কম আপুনিয়ে সহায় কৰিছে হয় মই আচলতে মই ক্লাছ কৰো গানৰ আহে মুটাত ষ্টুডেন্ট ঘৰতে আহে তেনেকে ক্লাছ কৰো আৰু মই আচ্ছা আপোনাৰ গানৰ অনুষ্ঠানৰ এটা কথাই সুধো মই বাৰু আচ্ছা আপুনি যেহেতু বিভিন্ন অনুষ্ঠান কৰিছে বা ধৰক বিভিন্ন ঠাইত গৈছে গতিকে এনেকুৱা কিবা এটা অনুষ্ঠানৰ ঘটনা কিবা মনত আছে নে যেটো আপোনাক তাৰমানে এতিয়াও তাৰমানে মনত পৰিলে তাৰমানে একদম তালৈকে লৈ যায় আৰু সেই ঠাই আছে আচলতে তেনেকুৱা মোৰ বহুত কেইখনে আছে তাৰে মই দুখন কৈ দিছো আজিৰ পৰা 7-8 বছৰ আগত মানে এখন চিপাজাৰত মই এখন অনুষ্ঠান কৰিছিলো তাত খুব মৰম পাইছিলো মই মানে কিহৰ অনুষ্ঠান আছে এইখন নাচযোগী সন্মিলন আছিল হয় তাৰ যিখন মানে তেওঁলোকে যিখন গলত গামোচা লয় সেইখন আচলতে বেলেগক দিয়া তেওঁলোকৰ পাৰমিশন নাথাকে আৰু তাৰ মানে কি গামোচা আছে সেইখন নাচযোগী গামোচা আৰু তেওঁলোকৰ গামোচা আৰু তেওঁলোকৰ সংগঠনৰ তেতিয়া মই যেতিয়া গান গালো প্ৰথম গানটো গাইছিলো মই ওপেনিং কৰিছিলো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বিমূৰ্ত মোৰ নিহাতি যেন এই গীতটি তাৰ পিছতে তেখেত সকলৰে মাজৰ এজন মানে তেওঁ কি আছিল নাজানো কমিটিৰ তেখেত মানে হঠাৎ মঞ্চত উঠি আহি মাইক্ৰোফোন লৈ মানে খুব প্ৰশংসা কৰিছিলে মোৰ কৰি তাৰপিছত তেখেতে পাৰমিশন লৈ আহিছে এইটোও মানে জনাইছে মঞ্চত যে মই পাৰমিশন লৈছো মানে ওপৰত সেইখন গলৰ গামোচাখন খুলি মোক পিন্ধাইছে তেখেতৰ গামোচাখন দিছে এই নাচযোগী যিখন গামোচা সেইখন পিন্ধাইছিলে সেইটো এটা আছে তাৰ পিছতে এটাৰ পিছত এটা মানে গান গাব দি গৈ আছে তেওঁলোকে মানে ইমান শুনিছে আৰু মানে মই ভাল পাইছো ইমান ধুনীয়া দৰ্শক তাৰ পিছত আপোনাৰ অলপতে এইবাৰ বিহুত মই গুৱাহাটীৰ চানমাৰী যিখন বিহু আটাইতকৈ পুৰণি বিহু তাত গীত গাইছিলো তাতেও সেই একেই মানে খুব পৰিৱেশটো একেই মানে খুব সমাদৰ লাভ কৰিছিলো খুব ভাল পাইছিলে তাৰে অনুষ্ঠানটো মানে পৰিৱেশনটো সেইটো সেয়াই আৰু বিভিন্ন আছে ক'ব গ'লে বহুত আছে আৰু ঠিক আছে বাৰু আৰু অলপ বেলেগ কথা পাতিও মই আপোনাক আপুনি যেহেতু সৰুৰ পৰাই গান শিকা বুলি ক'লে আচলতে আপুনি কোন গুৰুৰ সান্নিধ্যত তাৰমানে গানৰ এই ক্ষেত্ৰখনত খোজ দিছিল মই গুৰুৰ নাম ল'বই লাগিব মই প্ৰথম মা দেউতাটো গুৰু হয় মা দেউতাও গান গায় মোৰ মা নাই দেই মা ঢুকাইছে আজি বহুত বছৰ হ'ল যে নহওক দুইজনে যিহেতু গান গায় গতিকে তেখেতসকলৰ ওচৰত মই প্ৰথম শিক্ষা লাভ কৰিছোঁ তাৰপিছত মই বিহাৰত লৈছোঁ মুনীন গুজৰ বৰুৱা ছাৰৰ তাত তাৰপিছত মই নিপুণ কৰিছোঁ দামোদৰ বৰুৱা ছাৰৰ তাত তাৰপিছত মই গায়ন শৈলী কৰিছোঁ এতিয়া গুৰুজী নাই ইলাহাবাদ বেনাৰসৰ পণ্ডিত বিদ্যাধৰ মিশ্ৰ তেখেতৰ ওচৰত মই গায়ন শৈলী কৰিছোঁ তাৰপিছত আৰু এজন গুৰুজী আছে মিলন দেৱনাথ তেখেতৰ ওচৰতো মই মানে কিছু পৰিমাণে শিকিছোঁ আৰু শিকি আছোঁ মই এতিয়াও মই শিকি আছোঁ শিকাৰ শেষ নাই এতিয়া মই আপোনাৰ পৰাও কিবা শিকিব পাৰোঁ তেনেকুৱা মই যেনেকৈ বাচ্ছাবিলাকক শিকাওঁ ন কেতিয়াবা তাহাঁতে এনেকুৱা কিছুমান গায় মই বোলো এইটো আৰু এবাৰ গাচোন তেনেকুৱা আৰু মানে শিকি লওঁ আৰু বাচ্ছাবিলাকৰ পৰাতো বহুত কথা শিকিব পাৰি অংগী ভংগী বিভিন্ন ধৰণৰ
আচ্ছা ঠিক আছে আপুনি যেহেতু বিভিন্ন গৰাকী গুৰুৰ পৰাই শিক্ষা লৈছে গতিকে প্ৰতিজনৰে পৰাই বেলেগ বেলেগ ধৰণে আপুনি বেলেগ বেলেগ অলপ কথা জানা বুলি ভাবো আৰু ঠিক আছে বাৰু এতিয়া মই এটা আপোনাক কথা সুধো যেহেতু আপুনি গানৰ লগত বহুত বছৰৰ পৰাই এই অনুষ্ঠানবিলাক কৰি আছে বা গানৰ লগত জড়িত হৈ আছে গতিকে এই গান এটা গালে গানে আচলতে মানুহৰ দুখ সুখবোৰ অন্তৰৰ পৰা কিবা ওলাই আনিব পাৰে নেকি ডেফিনেটলি পাৰে কাৰণ কিয় গান দুখ সুখৰ উৎস দুখ সুখ নাথাকিলে গান ক'ৰ পৰা হ'ব প্ৰকৃতিত গান আছে প্ৰকৃতিত সংগীত আছে গতিকে সেইটো গানটো আমাৰ উৎস আচলতে গানে আমাক বিভিন্ন কথা কয় গতিকে গানে আমাৰ মাজত প্ৰেম আনিব পাৰে নিশ্চয় গতিকে প্ৰেম নহ'লে আচলতে গান হ'ব পাৰে নে নোৱাৰে প্ৰেমক লৈ চাওক আপুনি আজি ভাল পাইছে ন কাৰোবাক প্ৰেম হৈছে হ'ব পাৰে প্ৰেম একো ডাঙৰ কথা নহয় প্ৰেম হৈছে তাতে কোনোবা গীতিকাৰে গীত এটা লিখিছে কাৰোবাৰ ব্ৰেকআপ হৈছে তাতেও গুণগুণাইছে গান এটা তাতেও এটা গান সৃষ্টি হৈছে তেনেকুৱা গানটো এটা উৎস আচ্ছা ঠিক আছে প্ৰেমেই হৈছে সকলোবোৰ বস্তুৱে উৎস ঠিক আছে কথাখিনি জানি খুব ভাল লাগে যেহেতু আপুনি প্ৰেমৰ কথা ক'লে বা গান প্ৰেম আচলতে গানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে গতিকে প্ৰেম আৰু গানৰ মাজত সম্বন্ধটো আচলতে কেনেকুৱা বুলি ভাবে কেনেকুৱা বুলি ভাবো মানে চাওক এতিয়া ধৰক সাপোজ মই একদম নেচাৰেলি কথাটো কৈছো এতিয়া প্ৰেম ধৰক আছে কাৰোবাৰ ন তেতিয়া এটা মানে ৰোমান্টিক গান গাব ৰোমান্টিক গান তোমাৰ মৰমে মোক হয়নে এটা প্ৰেম ব্ৰেকআপ হৈ গ'ল প্ৰেম যদি অভিনয় হয় তেনেকুৱা ধৰণৰ মই তেনেকে ভাবো আৰু মানে গানৰ লগত প্ৰেমৰ লগত গীত জড়িত হৈ আছে গীতৰ লগত প্ৰেম জড়িত হৈ আছে দুখ সুখ সকলোবোৰ আছে তাৰমানে এইটোৱে আন্তৰিক পিঠি সেইটোৱে আচ্ছা ঠিক আছে প্ৰেমে আচলতে মানুহক বিভিন্ন কথা শিকায় বা গানেও শিকায় গতিকে আজিকালি ধৰক মই এটা প্ৰেমৰ কথা যিহেতু ওলাইছে গতিকে আজিকালিৰ প্ৰেমবিলাক ধৰক আপুনি আচলতে যেতিয়া সৰু বা আচলতে কলেজত আচলতে যেতিয়া পঢ়ি আছে সেই সময়ত ধৰক গানৰ সমাজখন আৰু প্ৰেমৰ লগত কিবা বেলেগ বেলেগ কিবা আছে নেকি এইটো ক'ব গ'লে গানৰ সমাজত মানে প্ৰেম আগতেতো আমাৰতো ধৰক কেনেকুৱা আছিল বুলি কওঁ খুব এটা ৰেছপেক্ট আছিল ইজনে সিজনৰ প্ৰতি হয়নে আজিৰ তুলনাত এতিয়াতো ডিজিটেল হৈ গ'ল এতিয়া ডিজিটেল হৈ গ'ল ঠিক আছে আগতে যিটো আছিল এতিয়া এইটো নাই obviously চেঞ্জ হৈছে মানে আগতে ভাল লগাটো আছিল এতিয়া যান্ত্ৰিকতা আছে এতিয়া সেই আগতে যিটো ভাল লগা আছিল চিঠি আছিল কিবা আছিল এতিয়া নাই আচলতে সেই অনুভৱটো বেলেগ আছিল তাত ভাল পোৱা আছিল মানে কি বুলি কওঁ মই মানে হাৰ্টৰ পৰা ডাইৰেক্ট হাৰ্টৰ পৰা আছিল মানে এতিয়া সেইটো নাই মই এনেকে ভাবো আৰু মানে আচলতে মোবাইল ফোনটোৰ কাৰণে এনেকুৱা হ'ব পাৰে নেকি মোবাইল ফোনটো যিমান ভাল সিমান বেয়াও আছে মোবাইলৰ কাৰণে একচুয়ালি ইউজটো নিজৰ কথা সেইটো মোবাইল ফোনৰ সেইটো হয় বাৰু কিন্তু ইউজটো যদি ধৰক ভালকে কৰা যায় তেতিয়া ঠিকে আছে আচ্ছা ৰিলেশনশ্বিপ এটা যদি ভালদৰে মেইনটেইন কৰি ৰাখিব লাগে তেতিয়া ৰেসপেক্টটো থাকিলে আচলতে মোবাইল ফোনে একো কৰিব নোৱাৰে চাওক মই এটা কথা কওঁ ৰিলেশনশ্বিপ এটা এনেকুৱা বস্তু প্ৰেমৰ কথা কৈছে তো আপুনি সদায় ইজনৰ সিজনৰ প্ৰতি বিশ্বাস লাগিব প্ৰথম কথা বিশ্বাস দ্বিতীয়তে সততা লাগিব আৰু ইজনে সিজনক সন্মান কৰিব শিকিব তেতিয়াহে এটা ৰিলেশন থাকে বুলি মই ভাবো দেই মোৰ মনোভাৱ এইটো যেটো আজিকালি প্ৰায় ক্ষেত্ৰত নাই সেইটো প্ৰায় ক্ষেত্ৰত দেখা নাপাওঁ আজিকালি দেখা নাযায়
আচ্ছা ঠিক আছে বেলেগ এটা কথাৰ হ'লে আহো গতিকে বাইদেউ যেহেতু মই গম পাইছো আৰু কথা উত্তৰে আপুনি ৰিসেন্টলি এটা ৰাভা দিৱসত গান এটা উলাইছিলে আসলতে সেই গানটোৰ বাবে আপুনি ধৰক কিমান কষ্ট কৰিবলগীয়া হৈছিল সব গানটোৰ কাৰণে তো কষ্ট কৰিবলগীয়া হৈছিলে আজি কষ্ট নহয় এইটো আজি ধৰক গান বুলি ক'লে সাধনাৰ প্ৰয়োজন মই ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ গতিকে গানটো মই বহুত দিনৰ পৰা এটা মনত আশা আছিল এটা ৰাভা সংগীত উলিয়াৰ কাৰণে বহুত ভাবি চিন্তি মানে হেৰি ভাল জনা ব্যক্তিসকলক মানে ডিছকাছ কৰি পেলাই মই গীতটি উলিয়াইছিলোঁ আৰু খুব সমাদৰ লাভ কৰিছিলোঁ গানটোৰ ক্ষেত্ৰত কোনে কোনে সহায় কৰিছিল গানটোৰ ক্ষেত্ৰত মোৰ হাজবেণ্ডটো আছেই বাৰু তাৰপিছত গানটো ৰেকৰ্ডিং কৰিছিলোঁ আমাৰ দীপক দাস সকলোৰে পৰিচিত দীপক দাৰ তাত ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলোঁ তাৰপিছত সেইখিনিয়ে আৰু হেৰি আমাৰ ভাল বিশিষ্ট তবলিষ্ট আমাৰ নলবাৰীত কুশল বৰ্মন তেওঁ তবলা বজাইছিলে আৰু জিতু কীবোৰ্ড বজাইছিলে ভাল কীবোৰ্ড আচ্ছা ঠিক আছে আপুনি আগতেও গান নিজে গাইছিলে বা নিজৰ গান এনেকুৱাকৈ ওলাইছিলে আৰু এনেকুৱা ধৰক আমাৰ যেহেতু গান গাব লাগিলে আচলতে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত ল'ব লাগে আচলতে প্ৰচেষ্টা হাতত ল'ব লাগে আগতে বেলেগ আছিল আগতে কেছেট আছিল হয় কেছেট অডিঅ' কেছেট শুনিছিলে মানুহে তাৰপিছত যাই চিডি হ'ল আপুনি ফাৰ্ষ্ট অডিঅ' কেছেটত ওলাইছিল কণ্ঠদান কৰিছিল কিমান চনত আছিল এটা ফাৰ্ষ্ট এলবাম 2003 তে আছিল এলবামটোৰ নাম পৰহ তাতে 8টা গীত আছিল অকল মই গোৱা নাই বেলেগেও গাইছিলে উৰিয়াৰ এজন মানে উৰিয়াৰ চিনেমাৰ গায়ক এজনে গাইছিলে ছিংগাৰ এজনে তেওঁ গাইছিলে অসমীয়া ল'লে তাৰপিছত আপোনাৰ চিনাকি মোৰ মানে মোৰ লগত কাম যোনে কৰিছিলে তেওঁলোকৰ চিনাকি তেনেকৈ মানে উলিয়াইছিলোঁ ফাৰ্ষ্ট এলবামটো পৰহ আছিল তাৰপিছতে এটাৰ পিছত এটা আমি কাম কৰি গৈছিলোঁ তাৰপিছত দেৱদাস আমাৰ সুৰৰ খনিকৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱদাসৰ 7টা গীতৰ সংকলন এটা কৰিছিলোঁ মই এখন চিডি কৰিছিলোঁ চিডি কেছেট আছিল ভিডিঅ' আছিল না অডিঅ' আছিল এতিয়া আগতে মানে সেইটো আছিল কিন্তু এতিয়া আপোনাৰ কি হৈছে পৰিৱৰ্তন হৈছেতো বস্তুবিলাক এতিয়া টেকনিকেল কিছুমান আহি পৰে ভিডিঅ' হ'লে মানে কিছুমান গান আছে য'ত ভিডিঅ'টো কৰিলে মানুহে চাই ভাল পায় আঁকোৱালি লয় গানটো তেনেকুৱা আজিকালি বেছিভাগ ভিডিঅ'ই হৈছে ভিডিঅ'ই হৈছে এইটোৱে আৰু তাৰপিছত আৰু এখনত মই গাইছিলোঁ মমতাৰ চিঠি বুলি আমাৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে লিখা আছিল আৰু জীৱনত প্ৰথম সেইটো মই কম্প'জ কৰিছিলোঁ আৰু আমাৰ বলিউডৰ এতিয়া বিখ্যাত মিউজিক ডাইৰেক্টৰ অনুৰাগ শইকীয়াৰ প্ৰথম মানে সংগীত ব্যৱস্থাপনা আছিল গতিকে আপোনাৰ তাৰমানে সেইফালৰ পৰাই বহুতো অভিজ্ঞতা হৈছে হয় আচ্ছা আপুনি যে ক'লে পৰহৰ আচলতে থিমটো কেনেকুৱা আছিল গানবিলাকৰ কেনেকুৱা বোলে ৰোমেণ্টিক গান আছিল তাৰপিছত ছেড ছং আছিল তেনেকুৱা মিক্স আছিল এটা মানে নাছিল আৰু এটা নাছিল আৰু মানে গোটেই মিক্স হৈয়ে আছিল আৰু তাৰমানে চিনেমাবিলাকৰ দৰে নহয় চিনেমা মানে কি আৰু এতিয়া যদি এটা ভিডিঅ' কৰিলোঁ হয় যেনেকুৱা তেনেকুৱা হ'ল হয় আৰু ঠিক আছে বাৰু আপুনি পৰহৰ কিবা এটা গান গাব পাৰিব নেকি ইমান বছৰ হ'ল জানা মনতে নাই মনত অলপমান এটা গুণগুণাই দিব পাৰোঁ কিন্তু মোৰ মাতটো ভাঙি আছে ইমান ভাল নহ'ব এনেকুৱা এটা গান গাইছিলোঁ মই কিয় চোৱা জুমি জুমি মোৰ লাজ লাগি যায় কাষলে নাহিবা তুমি হয়ে লাগি যায় উন্মনা যৌৱনে বিচাৰিছে তোমাকে ৰাখিছো মই আৱৰি কিয় বা তোমাক ৰাখিছো মই আদৰি এনেকুৱা আছিল গানটো মই পাহৰি গৈছো দেই এই কেছেটখন মানে আমি উৰিষ্যাত ৰেকৰ্ডিং কৰিছিলোঁ উৰিষ্যা হয়
তেতিয়া আসলতে গুৱাহাটীত আহাই নাছিল নেকি নাই আহিছিলে কিন্তু তেতিয়া মানে কি উৰিয়া সিংগাৰজনে যে গাব তেওঁৰ কাৰণে মানে তাত মানে কৰিছিল তেখেত আহা নাছিল ইয়াত তেখেতে আহা নাছিল তেখেতৰ নাম কি বুলি ক'লে তেখেতৰ নাম গৌতম মই টাইটেলটো পাহৰিলো দেই গৌতম আছিল নামটো আচ্ছা ঠিক আছে আপোনাৰ গানৰ ধৰক নিজা গান এটা কোনটো গান আসলতে ভাল লাগে মোৰ মানে খুব মই মানে কি বুলি কওঁ নিজে কম্পোজ কৰিছিলো এনাটো কলো সেই গীতটি মোৰ জীৱনৰ খুব মানে প্ৰিয় গীত আছিল মোৰ নিজৰ ভিতৰত আৰু অকণমান গুণগুণাই দিওঁ জাকি মাৰিতি পক্ষী উৰি যায় দূৰে দূৰে ধিয়াই কোনে জানুৰি নিয়াই নীলিমাৰ দৃষ্টি হেৰাই হিয়া মোৰ উৰি যায় চঞ্চলা উতলা পিছলা হিয়াতে জঞ্জলা তোমাৰ বাতৰি নাই তোমাৰ আহৰি যে নাই খুব ধুনীয়া আচ্ছা এতিয়াও আপুনি আৰু আগলৈকে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈছে আছে মোৰ মই আমাৰ এই ভাইটি এজন আছে নৱজ্যোতি শৰ্মা বুলি তেওঁৰো এটা ষ্টুডিঅ' আছে তেওঁৰ তাত মই এটা গান ৰিচেণ্টলি কৰিছোঁ সেইটো মোৰ হাজবেণ্ডে মানে লিখিছে সুৰ কৰিছে অলপমান মই গুণগুণাই দিছোঁ তেওঁ তুমি মোলে এবাৰ চোৱা না তুমি মোক এবাৰ কোৱা না মই যে ইমান ধুনীয়া আবেগতো থলেয়া এনেকুৱা আৰু গানটোৰ মানে ভিডিঅ' কৰিম মই ভিডিঅ' কৰিম তাৰমানে এক্টিং টাইপ হ'ব আচ্ছা ঠিক আছে আপোনাৰ পৰা খুব ধুনীয়া ধুনীয়া সংগীত শুনিলোঁ বাৰু আচ্ছা ঠিক আছে এতিয়া আৰু আমি অলপমান বেলেগ কথাৰ ফালে আহোঁ আৰু আচ্ছা আপুনি ক'লে ধৰক গান এটা কম্প'জ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কষ্ট হয় আৰু আচ্ছা ফাইনেন্সিয়েলি কেনেকুৱা তাৰমানে কেনেকুৱা কিমান মান খৰচ কৰে আৰু খৰচ হয় গান বনালে খৰচ এটা থাকে কাৰণ কিয় গানটোত ধৰক মই যেনিবা কম্প'জ কৰিলোঁ যদি মই কম্প'জ নকৰিলোঁ কম্প'জাৰক এটা পে'মেণ্ট কৰিব লাগিব আপুনি কৰিব লাগিব গীতিকাৰক কৰিব লাগিব তাৰপিছত যিখিনি মিউজিক এৰেঞ্জ কৰিব তেখেতক কৰিব লাগিব ষ্টুডিঅ' আছে ষ্টুডিঅ'ৰ মানে ঘণ্টালৈ ঘণ্টালৈ এটা পে'মেণ্ট যায় তাৰপিছত ধৰক ৰেকৰ্ডিঙত যায় তাৰপিছত আপোনাৰ মিক্সিং এইবোৰ চব হৈ মিলি তাৰপিছত আকৌ আপুনি ভিডিঅ' কৰক এটা বিগ এমাউণ্ট এটা যায় গতিকে গান এটা কম্প'জ কৰাৰ ক্ষেত্ৰত বহুত কষ্ট হয় ফাইনেন্সিয়েলি হওক বা মেণ্টেলিয়ে হওক যথেষ্ট পৰিমাণে কষ্ট হয় বা গোটেইখিনিৰ সান্নিধ্যত কিবা এটা পোৱা যায় আচলতে বস্তুটো যদি সকলোৱে আঁকোৱালি লয় তেতিয়া আৰু বেছি ভাল লাগে এইটোৱে আৰু কষ্টটো সাৰ্থক হয় আচ্ছা ঠিক আছে বাৰু আপোনাৰ লগত যিহেতু বহুখিনি কথাই পাতিলোঁ এতিয়া অলপ আপোনাৰ কলেজীয়া জীৱনৰ কিবা অলপ কথা পাতোঁ কলেজীয়া জীৱন বুলি ক'লে একদম মানে বহুত স্মৃতি জড়িত হৈ আছে বহুত স্মৃতি আছে আপুনি আচলতে কৰিব নোৱাৰিব স্কুল ক'ত পঢ়িছে মই MNC স্কুলতে পঢ়া কলেজৰ MNC কলেজৰ MNC কিমান চনত MNC কলেজত মই 2000ত পঢ়িলোঁ তাৰপিছত 2001ত মই MNC কলেজৰ বেষ্ট ছিংগাৰ হ'লোঁ কোন ক্লাছত আছিল ফাৰ্ষ্ট ইয়েৰত আছিলোঁ মই HS ফাৰ্ষ্ট ইয়েৰ তাৰপিছত মোৰ বাও আছিল 2001তে আছিল তাৰপিছত এনেকৈ বেষ্ট ছিংগাৰ হ'লোঁ তাৰপিছত ইউথ ফেষ্টিভেলতো গ'লোঁ ইউথ ফেষ্টিভেলতো মই প্ৰাইজ পাইছিলোঁ তাৰপিছত কলেজৰ ফালৰ পৰা বিভিন্ন জেগাত অনুষ্ঠান পৰিৱেশন কৰিব গৈছিলোঁ কলেজৰ ফালৰ পৰা কম্পিটিশ্যন কৰিব গৈছিলোঁ তাৰপিছত তেনেকৈ আৰু মানে আৰু বিভিন্ন কলেজ লাইফতো গম পায়ে আৰু বিভিন্ন মানে স্মৃতি জড়িত হৈ থাকে আচলতে তেতিয়া ধৰক আপুনি বেষ্ট ছিংগাৰ হৈছিল কেনেকুৱা লাগিছিল কি ক'ম MNC মানে সেই সময়ত আমাৰ
এতিয়াকে বহুত বেছি বেষ্ট সিঙ্গাৰ বুলি ক'লে আৰু সবে খুদে আৰু মানে কোন হৈছে এবাৰ বেষ্ট সিঙ্গাৰ এটা মানে বিৰাট মানে গৌৰৱৰ কথা আৰু তাতে আৰু তেতিয়াৰ দিনত ইউথ ফেষ্টিভেলত প্ৰাইজ পোৱাটো আৰু গৌৰৱৰ কথা তেতিয়া মোক নলবাৰী বাসীয়ে মানে সন্মান দিছিলে মাতিনি ইউথ ফেষ্টিভেলত প্ৰাইজ পোৱা এতিয়া কিন্তু সেই ধৰক ইমান এটা হে নাই আৰু সেইটো মই গম নাপাওঁ কিন্তু আমাৰ দিনত যিটো আছিল ধৰক আমাৰ জেনেৰেশ্যনটো এতিয়া মই ইমান এটা নাপাওঁ এতিয়া জেনেৰেশ্যনটো ইমান আগবঢ়া নহয় সেইটো মানে কি হৈছে খুব ডিজিটেল হৈ গৈছে মানে আগবাঢ়ে নাবাঢ়া বুলি মই নকওঁ আছে কিন্তু তথাপিও মানে আমাৰ দিনত যিটো ভাল লগা আছিল আৰু সেইটো এতিয়া নাই কমি গৈছে আচ্ছা ঠিক আছে আপোনাৰ কলেজীয়া জীৱনত বহুতো স্মৃতি জড়িত হৈ আছে কিবা এনেকুৱা কিবা মনত আছে নেকি কলেজৰ ভাল লগা বেয়া লগাবোৰ ভাল লগা বেয়া লগাটো বহুতেই থাকে বেয়া লগাখিনি বাৰু নকওঁ বেয়া লগা আৰু কি ক'ম ন বেয়া লগা থাকিলেই ভাল লগা হয় আচলতে মই ভাবোঁ আৰু বিভিন্ন আছে এতিয়া পটকৈ মনত পৰা নাই আৰু আচ্ছা ঠিক আছে যিহেতু বহুতখিনি কথাই গম পালোঁ আপোনাৰ কলেজীয়া জীৱনৰ বা ধৰক বিভিন্ন স্মৃতি জড়িত হৈ আছে আচলতে এইখিনিতে মই এটা কথা সুধিব বিচাৰিছোঁ ধৰক আমি মানুহবিলাকে আচলতে সংগীতৰ লগত প্ৰতিজন মানুহে জড়িত হৈ আছোঁ আমি হয়তো মই আচলতে পাৰ্চনেলি গান গাব নাজানো কিন্তু গান শুনি বিৰাট ভাল পাওঁ তেনেকৈ প্ৰতিজনে ভাল পায় আচলতে গান নুশুনা মানুহ নাই গতিকে আপুনি কেনেকৈ ভাবে যে ধৰক গান এটাই মানুহৰ জটিলতাবিলাক কেনেকৈ তাৰমানে গুচাই দিব পাৰে চাওক কোনোবাই গান গাইছে তেওঁ গাই পেলাই জটিলতা দূৰ কৰিব যেনেকৈ মোৰ মনটো বেয়া লাগিছে আজি মই অলপ প্ৰেক্টিচ কৰিলোঁ গান গালোঁ দুটা ভাল লাগি গ'ল মানে ফিল আপ হৈ গ'ল নিগেটিভটো গুচি গ'ল এতিয়া যোনে গান নাগায় তেওঁ গান শুনিব লাগে আচলতে সেই গানে আমাক বহুত মানে উৎসাহ যোগায় আৰু মেণ্টেলি মানে মটিভেট কৰি থাকে সেইকাৰণে মই ভাবোঁ গান চান শুনিব লাগে গাব লাগে আচলতে কিছুমান মানুহে গান নুশুনে কিছুমান কোনোবা নুশুনে আৰু নুশুনা মানুহ খুব কমেই আছে আপুনি কবিতা ভাল পায় ভাল পাওঁ মই কবিতা ভাল পায় আগতে আবৃত্তি কৰিছিল আবৃত্তি মই দুটা কৰিছোঁ দুটা মোৰ ৰেকৰ্ডিং হৈছে আবৃত্তি ক'ত হৈছে ষ্টুডিঅ'তে কৰিছিলোঁ এটা মোৰ মানে আমাৰ এওঁৰ আৰু ডাঙৰ বাইদেউ তেওঁ অসম সাহিত্য সভাৰ মুম্বাই শাখাৰ তেওঁ মেগাজিন ছেক্ৰেটাৰী আছিল তেখেতৰ দুটা কবিতা মই মানে আবৃত্তি কৰিছিলোঁ কিবা মনত আছে নেকি মনত নাই আচ্ছা ঠিক আছে পিছতো নিম বাৰু ঠিক আছে আপুনি যিহেতু ধৰক বিভিন্ন অনুষ্ঠান কৰিছে অসমৰ বহুতো ঠাইত অনুষ্ঠান কৰিছে আচ্ছা ঠিক গতিকে আপুনি ধৰক কাৰ লগত আচলতে মেল ছিংগাৰো আপোনাৰ লগত গান গাইছেনে কাৰ লগত আচলতে আপুনি বেছি কমফৰ্টেবল বুলি ভাবে মই 2011ত ভৃগু আৰু মই গান গাইছিলোঁ ক'ত আছিল তো এতিয়া বহুত ডাঙৰ ছিংগাৰ ভৃগু তেতিয়া ভৃগু নাছিলে তেতিয়া একেলগে অনুষ্ঠান কৰোঁ তাৰ লগত খুব কমফৰ্টেবল অনুভৱ কৰিছিলোঁ মানে খুব জেণ্টেল ল'ৰা আচলতে গান গাব লাগিলে ধৰক কমফৰ্টেবল নহ'লে কেনেকুৱা হয় আচলতে অলপ দিগদাৰ হয় কিছুমান মানে ক'বও নোৱাৰোঁ মনতে থাকি যায় বুজা আণ্ডাৰষ্টেণ্ডিংটো থাকিলে ভাল আৰু ভৃগু আৰু মোৰ আছিল মোক বা বুলিয়ে মাতিছিল সৰু যদিও মানে খুব ধুনীয়াকৈ বুজি পাইছিল আৰু কথাবিলাক আচলতে আণ্ডাৰষ্টেণ্ডিংটো লাগে চব ক্ষেত্ৰত তেনেকুৱা ধৰক কমফৰ্টেবল নহ'লে গানটোৰ ক্ষেত্ৰত প্ৰভাৱ পৰে তাৰপিছত মই আৰু দীপক দাও বহুত কেইখন অনুষ্ঠান কৰিছোঁ দীপক দাৰ লগতো কমফৰ্টেবল ঠিক আছে আপোনাৰ পৰা আজি খুব ধুনীয়া কথা জানিব পাৰিম গতিকে বাইদেউ আমি আচলতে আজি বহুখিনি কথাই পাতিলোঁ আচলতে আপোনাৰ নিজাভাৱে এই অনুষ্ঠানটো কৰি কেনেকুৱা লাগিল ভাল লাগিছে মোৰ কিয় ভাল লাগিছে তোমালোকে নতুন উঠি অহা হয়নে নহয় তোমালোকে কিবা এটা কৰাৰ চেষ্টা কৰি আছা গতিকে সেইটোত থাকিব লাগে আৰু এইবিলাক কৰি থাকিলে কি হয় মানে
আমাৰ পিছৰ জেনেৰেশ্যনখিনিও কথাবিলাক গম পায় ন কোন কেনেকুৱা আছিল তেনেকুৱা তোমালোকে সেইখিনি যে উলিয়াই দিছা ৰাইজৰ মাজত আজিকালিতো ছ'চিয়েল মিডিয়াতে হয় গতিকে সেইটো খুব ধুনীয়া উদ্দেশ্য তোমালোকৰ ভাল লাগে মোৰ মই ভাল পাওঁ এনেকুৱা অনুষ্ঠান ঠিক আছে আগবাঢ়ি যাবৰ বাবে আশীৰ্বাদ কৰিব ঠিক আছে আমি অনুষ্ঠানটো সামৰিছোঁ এতিয়া গতিকে মই আজি এই অনুষ্ঠানটো সামৰিবলৈ ওলাইছোঁ বাইদেউৰ পৰা বিভিন্ন কথা জানিবলৈ সুবিধা পালোঁ বাইদেউক ভালদৰে চিনাকি হ'লোঁ বাইদেউৰ লগত গতিকে আপোনালোকেও নিশ্চয় এই অনুষ্ঠানটো উপভোগ কৰিব খুব ভালদৰে মৰমেৰে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ গতিকে আকৌ লগ পাম আপোনালোকক আকৌ এটা অনুষ্ঠানত আকৌ এগৰাকী শিল্পীৰ লগত গতিকে আজিলৈকে সামৰিছোঁ ধন্যবাদ